Hello students, সকলোকে বেদা ম্যাথমেটিক্সলৈ স্বাগতম জনাইছো। আমি কৰিম আজি চেপ্টাৰ 5 এক্সাৰসাইজ 5.1 সমান্তৰ প্ৰকৃতি। তাৰ আগতে মই তোমালোকক সাজেষ্ট কৰিম যে ইয়াৰ যেটো ইন্ট্ৰোডাকশন ক্লাস হেতু তলত লিংকটো মই দি দিছো ডেসক্ৰিপচন বক্সত। হেতু তোমালোকে চাই লবা, চাই ললে এটো কৰিবলৈ ইজি হ'ব। ঠিক আছে। তা সমান্তৰ প্ৰকৃতি বুলি ক'লে আমি কি কৈছিলো যে কিছুমান সংখ্যা সমান্তৰ প্ৰকৃতি তাক আমি পদ বুলি কওঁ। যদি সমান সমানকে ইটোৰ পাছত সিটোলে বাঢ়ি যায়, যেনে ধৰি ললো 2 তাপা 5 8 11 এইবিলাক কি হৈছে ইটোৰ পৰা সিটোলে কি হৈছে, ইয়াৰ পৰা ইয়ালে 3 বাঢ়িছে, ইয়াৰ পৰা ইয়ালে 3 বাঢ়িছে, 3 3 কা বাঢ়ি বাঢ়ি গৈ আছে। গতিকে এটোৱে কি গঠন কৰিছে, এটা সমান্তৰ প্ৰকৃতি গঠন কৰিছে। ঠিক আছে। এতিয়া আমি চাম কোৱেশ্চন নাম্বাৰ 1। কোৱেশ্চন নাম্বাৰ 1 অৰ 1 2 আৰু এটা কথা কৈ দিছো, এই প্ৰথম পদটোক আমি কি বুলি কৈছিলো, এই পদটো কি কৈছিলো, a2, এটো হৈছে a3, এটো হল a4, এনেকে গৈ থাকে আৰু মাজত যিমানকে বাঢ়ি যায় এইবিলাকক কয় কি d। সমান সমানকে বাঢ়িব লাগিব, ইটো পদৰ পৰা সিটোলে সমান সমানকে বাঢ়ি যাব লাগিব, তেতিয়াহে সমান্তৰ প্ৰকৃতি হ'ব। ঠিক আছে। কোৱেশ্চন নাম্বাৰ 1 কি আছে, 1 টো দিছে যে এখন ট্যাক্সিৰ ভাড়া প্ৰথম কিলোমিটাৰত 15 টকা। মানে কথাটো এনেকুৱা, তুমি যদি ট্যাক্সিখনত 1 কিলোমিটাৰ যোৱা তুমি দিব লাগিব 15 টকা। তাৰ পাছত পাছৰ প্ৰতি কিলোমিটাৰৰ অতিৰিক্ত ভাড়া 8 টকা। মানে প্ৰথম কিলোমিটাৰ গলা 15 টকা দিলা, বলে 1 কিলোমিটাৰ গৈ তুমি নামি নিদিলা, আৰু 1 কিলোমিটাৰ গলা, টোটাল 2 কিলোমিটাৰ গলা, তেতিয়া প্ৰথম কিলোমিটাৰ 15 টকা দিলা আৰু পাছৰ কিলোমিটাৰ দিব লাগিব তুমি 8 টকা। বলে 3 কিলোমিটাৰ গলা তোমাৰ আকৌ 8 টকা, 4 কিলোমিটাৰ গলা আকৌ 8 টকা, তেনেকে ভাড়াবিলাক হয়। এতিয়া চাম এইটোৱে সদায় সমান্তৰ প্ৰকৃতি গঠন কৰিব নে নকৰে। ঠিক আছে। লিখিলো, ধৰা হল n কিলোমিটাৰৰ অন্তত বা n কিলোমিটাৰৰ শেষত ভাড়া হ'ব সমান n কিলোমিটাৰৰ পাছত কিমান ভাড়া হ'ব an। ঠিক আছে। এতিয়া যদি 1 কিলোমিটাৰ যায় তেতিয়াহলে ভাড়া কি হ'ব, a1 বুলি লিখিছো, বা a1 টোক আমি a বুলিও কওঁ, 1 টো নিলিখিলেও হয়। ঠিক আছে। প্ৰথম কিলোমিটাৰ ভাড়াটো কিমান হ'ব, 1 কিলোমিটাৰ গলে 15 টকা। বোলে 2 কিলোমিটাৰ গল, তেতিয়া কিমান দিব লাগিব, a2 ইকুয়াল টু প্ৰথম কিলোমিটাৰ 15 টকা দিলে আৰু 1 কিলোমিটাৰ কাৰণে 8 টকা সমান 23 টকা। বোলে 3 কিলোমিটাৰ গল, a3, 3 কিলোমিটাৰ ভাড়াটো আমি কি বুলি কম, a3 বুলি কম। এটো কিমান হ'ব, 2 কিলোমিটাৰলৈকে তেওঁ 23 টকা দিছিলে আৰু এতিয়া অতিৰিক্ত কিলোমিটাৰৰ কাৰণে 8 টকা দিব লাগিব, মানে 31 টকা দিব লাগিব। ঠিক আছে। বোলে 4 কিলোমিটাৰ গল, a4, তেতিয়াহলে কিমান হ'ব, 3 কিলোমিটাৰলৈকে 31 টকা দিছিলে প্লাস 4 নম্বৰ কিলোমিটাৰ আকৌ দিব লাগিব 8 টকা, মানে কিমান 39 টকা। ঠিক আছে। এতিয়া এইটো এটা সমান্তৰ প্ৰকৃতি গঠন কৰিব নকৰা চাম। এটা আমি চাম সমান্তৰ প্ৰকৃতি গঠন কৰিবলৈ কি কৰিব লাগে, দুটা ক্ৰমিক পদৰ মাজৰ অন্তৰটো সমান হ'ব লাগে, যাক সাধাৰণ অন্তৰ বুলি কয়। মানে দুটা ক্ৰমিক পদ মানে কি, a আৰু a2। আমি সমান্তৰ প্ৰকৃতি গঠন কৰিছে না চাবলৈ এটা বস্তুৱে চাম, a2 minus a কৰি দিম, কিমান পাম 23 minus 15 equal to কিমান 8। a3 minus a2, 3 নম্বৰ পদটোৰ পৰা 2 নম্বৰ পদটো বিয়োগ কৰিম, সমান কিমান 31 minus 23 equal to 8। ঠিক আছে। a4 minus a3, দুটা ক্ৰমিক পদৰ পৰা পাছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰি দিব লাগে। যদি প্ৰত্যেকতে যদি অন্তৰবিলাক একে ওলায়, বিয়োগফলটো যদি প্ৰত্যেকতে একে ওলায়, তেতিয়াহলে সি সমান্তৰ প্ৰকৃতি গঠন কৰে। এতিয়া আমি তাকে চাইছো, প্ৰথম পদ দুটাৰ কি কৰিছো, পাছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰিলো, 8 পালো। দ্বিতীয় পদটো তৃতীয় পদটো চালো, তৃতীয় পদটোৰ পৰা দ্বিতীয় পদটো বিয়োগ কৰিলো, 8 পালো। এতিয়া চতুৰ্থ পদ ফোর্থ টার্মৰ পৰা আমি কি থাৰ্ড টার্মটো মাইনাস কৰিম, কিমান আহিব 39 minus 31 equal to কিমান 8। এটা চোৱা প্ৰত্যেকতে এইবিলাক একে ওলালে নাই অন্তৰবিলাক, গতিকে সমান্তৰ প্ৰকৃতি গঠন কৰিব নে কৰিব। কি লিখিবা, ই সমান্তৰ
প্ৰগতি গঠন কৰিব কাৰণটো লিখি দিব পাৰা যেহেতু প্ৰত্যেক ক্ষেত্ৰতে ইয়াৰ অন্তৰ একেই বা দুটা ক্ৰমিক পদৰ মাজৰ অন্তৰ একেই ঠিক আছে নোট কৰি লবা কোৱেশ্চন নাম্বাৰ 2 কি কৈছে টুত যে এটা গেছ সিলিন্ডাৰ আছে গেছ সিলিন্ডাৰটোৱে কি কৰে প্ৰত্যেকবাৰ নিষ্কাশনৰ পাছত গেছ সিলিন্ডাৰটোৱে কি কৰে প্ৰত্যেকবাৰ তাত যিমান গেছ আছে তাৰ 1/4 অংশ নিষ্কাশন কৰি পঠিয়াই দিয়ে 4/1 অংশ তাৰ পৰা উলিয়াই পঠিয়াই দিয়ে এতিয়া প্ৰত্যেকবাৰ নিষ্কাশনৰ পাছত ৰৈ যোৱা গেছৰ পৰিমাণ সমূহে এটা সমান্তৰ প্ৰগতি গঠন কৰে নে নকৰে সেইটো আমাক সুধিছে তো কেনেকৈ কৰিম চোৱা এটা বস্তু চাবা প্ৰত্যেকবাৰে যে 4/1 অংশ ওলাই গুচি যায় তেতিয়াহলে কাৰ 4/1 অংশ ওলাই গুচি যাব যিমান গেছ আছে সিমানৰ 4/1 অংশ ওলাই গুচি যাব ঠিক আছে সেইটো কেটা চাম কেনেকৈ চাম চাবা এতিয়া আমি লিখিম ধৰা হল n বাৰ নিষ্কাশনৰ সময়ত ধৰা হল n বাৰ নিষ্কাশনৰ সময়ত থকা গেছৰ পৰিমাণ n বাৰ নিষ্কাশনৰ সময়ত থকা গেছৰ পৰিমাণ সমান tn এ বুলিও ধৰিব পাৰো টি বুলিও ধৰিব পাৰো ঠিক আছে tn এতিয়া প্ৰথমবাৰ যেতিয়া নিষ্কাশন কৰিব প্ৰথমবাৰ নিষ্কাশন কৰোতে আমি তাত কিমান গেছ আছে গম নাপাও ধৰিম সেই পৰিমাণটো x t1 = x এটো ধৰা হল বুলি লিখি দিবা প্ৰথমবাৰ আমি তাত সম্পূৰ্ণ গ্যাস সিলিন্ডাৰটো ফুল হৈ আছে গতিকে তাত x পৰিমাণৰ গ্যাস আছে বুলি ধৰি লৈছো ঠিক আছে এতিয়া চাবা প্ৰথমবাৰ নিষ্কাশন কৰি দিলা ইয়াৰ পৰা অলপমান গ্যাস ওলাই গুচি গল তাৰ পিছত কিমান গ্যাস থাকিব t2 মানটো কেনেকৈ উলিয়াম প্ৰথমে x গ্যাস আছিল তাৰ পিছত x পৰিমাণৰ গ্যাস মাইনাস হৈ গুচি গল x ৰ 1/4 অংশ মাইনাস হৈ গুচি গল তাৰ মানে কিমান থাকিলে x - x/4 = কিমান আহিব ইয়াত লসাগুলৈ কি আহিব 4x - x = 3x/4 দুই নম্বৰ প্ৰথমবাৰ নিষ্কাশন কৰোতে যিমান পৰিমাণৰ গ্যাস গুচি গল তাৰ পিছত ৰৈ গল কিমান ইমান এটা তৃতীয়বাৰ যেতিয়া নিষ্কাশন কৰিম কাৰ 4/1 অংশ নাইকিয়া হৈ যাব ইয়াৰ পৰা 4/1 অংশ নাইকিয়া হৈ যাব এইটো যিমান পৰিমাণ এই পৰিমাণটো 4/1 অংশ ওলাই গুচি যাব গতিকে আমি t3 টো কেনেকৈ উলিয়াম t3 সমান আছে কিমান এতিয়া 3x/4 তাৰ পৰা কিমান মাইনাস হৈ গুচি যাব 3x/4 ৰ 4/1 অংশ ৰ মানে পূৰণ ঠিক আছে এটা চোৱা 3x/4 minus 3x into 1 3x divided by 4 4 16 ঠিক আছে 4 4 16 equal to কিমান আহিব 16 12x minus 3x equal to কিমান 9x/16 যেতিয়া দুবাৰ নিষ্কাশন কৰিলা তাৰ পাছত ইমান ৰল এতিয়া আমি d টো উলিয়াই চাও হা ইহঁতৰ মাজৰ অন্তৰটো উলিয়াই চাও আৰু নুলিয়াও ইহঁতৰ মাজৰ এটা অন্তৰটো উলিয়াই চাওচোন কিউ নুলাই চাও এতিয়া t2 - t1 কৰিম t1 টো t বুলি কব পাৰো সিম্পলি হা যেনেকৈ a1 টো a বুলি কও 1 টো নিলিখিলেও হয় তথাপিও লিখি দিছো আৰু ইয়াত কিমান আহিব 3x divided by 4 minus x equal to কিমান থাকিব 4 3x minus 4x equal to minus x/4 ঠিক আছে এতিয়া আমি চাম t3 minus t2 কিমান আহিব t3 টো কিমান আছে 9x/16 9x/16 minus t2 কিমান আছে t2 পাই গলা তুমি 3x/4 তা লসাগুটো আহিব আমাৰ 16 আহিব লসাগু যদি কোনবা এতিয়াও কৰিব নাজানা এটা ভিডিও আছে লসাগু গসাৰ ওপৰত ধুনিয়াকে ভিডিও এটা বনোৱা আছে ভগ্নাংশৰ কেনেকৈ যোগ বিয়োগ কেনেকৈ কৰিব লাগে ভিডিও বিলাক চাই লবা ঠিক আছে এটো আহিব 9x minus 12x equal to কিমান minus 3x divided by 16 এটা চোৱা t2 - t1 পালা minus x/4
T3 minus T2 পালা minus 3/16 এটো সমান ওলাইছে নেকি নাই ওলোৱা পাছত কবাত সমান অন্তৰ ওলালেও আমাৰ কোনো মতলব নাই যেহেতু এই দুটাই সমান নহয় গতিকে এটো সমান্তৰ প্ৰগতিত নাই বুজি পাইছা এতিয়া লিখিম কি যেহেতু T2 minus T1 does not equal to T3 minus T2 এটাকে ইহত সমান্তৰ প্ৰগতিত নাই ঠিক আছে বল কোৱেশ্চন নম্বৰ 3 টো কি দিছে যে এটা কুয়া খান্দুতে প্ৰথম মিটাৰত কিমান খৰচ হয় 150 টকা কুয়াটো এটা কুয়া এই কুয়াটো খানিছে প্ৰথম 1 মিটাৰ খানুতে কিহত খনা মানুহবিলাকে 150 টকা লয় তাৰ পাছৰ প্ৰতি মিটাৰ খান্দুতে আকৌ 50 টকাকে লয় তাৰ মানে কি এই দখলকে খানিলে এই দখল খানুতে 150 টকা ললে আৰু 1 মিটাৰ খানিলে এই মিটাৰ খানুতে আকৌ কে টকা ললে 50 টকা ললে তাৰ মানে টোটাল পইচা কিমান হল 1 মিটাৰ খানুতে 150 টকা আৰু 1 মিটাৰ খানুতে 50 টকা টোটাল 200 টকা হল ঠিক আছে আকৌ 1 মিটাৰ খানিলে এই 50 টকা ললে মানে 250 টকা হল তেনেকুৱা মানে প্ৰথম মিটাৰ খানুতে 150 টকা লব তাৰ পিছৰ মিটাৰত 50 টকাকে লৈ আহিব যিমান মিটাৰে খান্দে কিমান পইচা পাব ঠিক আছে এই কথাটোৱে এটা সমান্তৰ প্ৰগতি গঠন কৰিবনে নকৰে এটো আমি চাব লাগে ঠিক আছে চাম এটো লিখিম কি ধৰা হল n মিটাৰ খান্দুতে খৰচ হল সমান en টকা চোৱা সমান্তৰ প্ৰগতিৰ পদবিলাক a1 a2 a3 এনেকেও দিয়ে কিছুমানে t1 t2 t3 এনেকেও দিয়ে হয় না নহয় মই মাজতে এটা t বুলি দিলু তোমালোকে কনফিউজ লাগিব না লাগে এটো কানে দিছো যে বস্তুটো বুজি পোৱা t1 t2 t3 বুলিও দিয়ে a1 a2 a3 বুলিও দিয়ে একে কথা তুমি t ও ধৰিব পাৰা a ও ধৰিব পাৰা হয় না এটো মই কি ধৰিছো an ধৰিছো মই tn ধৰা হলো হয় ঠিক আছে tn ধৰা হলো মু হৈ যায় এতিয়া প্ৰথম চোৱা 1 মিটাৰ খণ্ডুটা খৰচ হোৱা পইচাটো কিমান t1 সমান 150 টকা সৰি এটো t1 লিখি দিলো এটো মই a1 লিখিব লাগিছিল a1 বা a বুলি লিখিব পাৰো ঠিক আছে 1 টো নিদিলো হয় তেনেকে t1 টো 1 টো নিদিলো হয় ঠিক আছে দ্বিতীয় মিটাৰ খানুতে a2 কিমান হ'ব প্ৰথম মিটাৰত 150 টকা আৰু 50 টকা মানে তো সমান চিন আহিব 200 টকা 3 নম্বৰ মিটাৰ খণ্ডালৈকে পইচা কিমান পাব 200 যোগ 50 সমান 250 টকা 4 নম্বৰ মিটাৰ খান্দিলে পইচা কিমান হ'ব a4 কিমান হ'ব 3 নম্বৰ মিটাৰ খণ্ডালৈকে 250 টকা হৈ আছে তা 1 মিটাৰ আৰু খান্দিলে আৰু 50 টকা দিব লাগিব মানে 300 টকা বুজি পাইছা এতিয়া আৰু নুলিয়াও আৰু এটো আমি সমান্তৰ প্ৰগতি হৈছে না নাই হেতু চাম চাবলে কি কৰিম দুটা ক্ৰমিক পদৰ পাছৰ পদটোৰ পৰা আগৰ পদটোক বিয়োগ কৰিম তাৰ মানে a টোৰ পৰা a বিয়োগ কৰিম a টো মাইনাস a ইকুয়াল টু কিমান 200 বিয়োগ 150 সমান 50 a3 পৰা a2 বিয়োগ কৰিম কিমান 250 বিয়োগ 200 সমান কিমান 50 a4 ৰ পৰা a3 বিয়োগ কৰিম কিমান 300 বিয়োগ 250 সমান 50 তাৰ মানে আমি দেখিলো যে প্ৰত্যেক ক্ষেত্ৰতে ইয়াৰ পাৰ্থক্যটো একে যাক আমি সাধাৰণ অন্তৰ বুলি কওঁ গতিকে এই সমান্তৰ প্ৰগতি গঠন কৰিব নাই সমান্তৰ প্ৰগতি গঠন কৰিব তোমালোকে তলত লিখি দিবা সমান্তৰ প্ৰগতি গঠন কৰিব ঠিক আছে নোট কৰি লবা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 টো কি দিছে যে এটা একাউণ্টত 10000 টকা জমা কৰিলে 10000 টকা জমা কৰিলে তাকো মিশ্ৰ সুতত জমা কৰিছে সুতৰ হাৰ হৈছে 8% এতিয়া এই পইচাটো মিশ্ৰ সুত যে দিব সুতটো কি প্ৰত্যেক বছৰে বাঢ়ি বাঢ়ি গৈ থাকিব মানে 1 নম্বৰ বছৰত তেওঁৰ একাউণ্টত জমা আছিল পইচা 10000
দ্বিতীয় বছৰত জমা কিমান হ'ব বা 1 নম্বৰ এবছৰৰ পাছত জমাটো কিমান হৈ যাব সেই 10000 হ'ব 10000টো থাকিলে প্লাস যিটো সুদ পালে সেইটো সুদ হৈ গ'ল গতিকে এই বছৰটোৰ কাৰণে এটো কি মূলধন হৈ গ'ল তাৰ পাছৰ বছৰত যে সুদটো পাব সুদটো কাৰ ওপৰত পাব এটো মূলধন হিচাপে ধৰি লৈ সুদটো পাব সেই মূলধনটো যোগ হ'ল প্লাস কিমান সুদ পালে সুদটো যোগ হ'ল বুজি পাইছা নাই তেনেকে মানে কি নিশ্চয় সুদ মানে কি প্ৰত্যেক বছৰৰ মূৰত বা প্ৰত্যেকটো টাৰ্মৰ মূৰত যিটো সুদ পায় সুদটো সেই মূলধনৰ লগত যোগ হৈ গৈ থাকে আৰু সেই সুতৰ ওপৰতো সুদ পায় সেইটো হৈছে কি মিশ্ৰ সুদ এতিয়া আমি এটো উলিয়াম কেনেকে আমি লিখিম কি ধৰা হ'ল আখৰবিলাক মোৰ ঠিক নহয় হা ধৰা হ'ল n বছৰত জমা থকা টকাৰ পৰিমাণ সমান an n বছৰত জমা থকা টকাৰ পৰিমাণ an বা n বছৰত জমা থকা টকাৰ পৰিমাণ মানে মূলধনটো n বছৰৰ মূলধনটো এটা প্ৰথম বছৰৰ মূলধনটো কিমান 10000 টকা গতিকে কি হ'ব a ইকুয়াল টু প্ৰথম পদটোক আমি a1 বুলি কওঁ a1 নকৈ a বুলি কব পাৰি 10000 হয় না নহয় এটো কিমান হ'ব দ্বিতীয় বছৰৰ মূলধনটো কিমান হ'ব চোৱা প্ৰথম বছৰৰ যেটো 10000 টকা আছে হেতু থাকিলে প্লাস প্ৰথম বছৰত যেটো সুদ পালে 10000 টকাৰ ওপৰত হে সুদটো ইয়াত মূলধনৰ লগত জমা হৈ যাব তাৰ মানে কি হ'ব সুতৰ এটো কেনেকৈ উলিয়াম PRN/100 এটো সৰল সুতৰ ফৰ্মুলা হয় কিন্তু আমি বছৰৰ পাছত বেলেগ বেলেগকে সুদ উলিয়া যাম না যাম হেতু কাৰণে আমি সৰল সুতৰ ফৰ্মুলাটোকে ইউজ কৰি যোগ কৰি যাম ঠিক আছে এতিয়া আছে p কিমান r n1 এক বছৰ কাৰণে 100 0000 কেনসেল ইকুয়াল টু কিমান পালো 10000 যোগ কিমান এটো শূন্যটা মু দিব থাকি গৈছিলে দুটা শূন্য কেনসেল যাব দুটা শূন্য থাকি যাব 10 পুৰ 100 পূৰণ 800 সমান 10800 টকা ঠিক আছে এটা 2 নম্বৰ বছৰৰ পাছত এটো মূলধন হৈ গ'ল এটা 3 নম্বৰ বছৰৰ কাৰণে যেটা সুদটো পাব কোনটো মূলধনৰ ওপৰত পাব এটো মূলধনৰ ওপৰত পাব ঠিক আছে তা আমি 3 নম্বৰ বছৰত পইচাটো কিমান হ'ব চাই লও এই ঠিক কলটো কিমান মূলধনটো থাকিব এবাৰ মূলধন হৈ গ'ল 10800 যোগ সুদটো এবাৰ কাৰ ওপৰত মূলধন পাব 10800 ওপৰত মূলধন পাব এবাৰ মোৰ p টো কিমান আহিব 10800 r টো আহিব 8 n টো আহিব 1 ডিভাইডেড বাই 100 দুটা 0 কেনসেল গুছি গ'ল থাকিলে কিমান 10800 যোগ এই দুটা যোগ পূৰণ কৰিলে কিমান হ'ব 864 ইকুয়াল টু কিমান আহিব সরি 64 আহিলে 11664 টকা ঠিক আছে এটো হৈ গ'ল কিমান 11664 টকা এতিয়া আমি ডিফাৰেন্সটো চাও হা পাৰ্থক্যটো চাও তো দেখি সকে গম পাই গৈছা থাকিব না থাকিব তথাপিও পাৰ্থক্যটো চাও দেই পাৰ্থক্যটো কেনে চাম সাধাৰণ অন্তৰটো মানে সাধাৰণ অন্তৰ একে আছে না কিটো চাম a2 - a ইকুয়াল টু কিমান আহিব 10800 বিয়োগ 10000 বিয়োগ 10000 কিমান থাকিব 800 টকা হয় না নহয় তাৰ চাম a3 - a2 কিমান 11 a3 পালো 11664 টকা 664 টকা বিয়োগ 10800 টকা এটো বিয়োগ কৰিলে কিমান আহিব 4 6 8 সোয়া এটো ডি এটো অন্তৰ আহিলে 800 আৰু এই দুটাৰ অন্তৰ আহিলে 864 সমান আহিছে নেকি
নাই অহা বাকীবিলাক কাৰোবাৰ লগত সমান আহিলে একো কাম নাই দুটা যেতিয়া সমান নাহিলে গতিকে এই সাধাৰণ সমান্তৰ প্ৰগতিত নাই দেই এইটো লিখিম যিহেতু a2 minus a does not equal to a3 minus a2 এটাকে সরি এইটো ঠিকই আছে a3 minus a equal to does not equal to a3 minus a2 গতিকে ইহত সমান্তৰ প্ৰগতিত নাই বাই সমান্তৰ প্ৰগতি গঠন নকৰে উক্তিটোৱে ঠিক আছে নোট কৰি লবা এতিয়া আছে কোৱেশ্চন নম্বৰ 2 ইয়াত কি দিছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ দি দিছে প্ৰথম পদটো দিছে ইয়াত এক নম্বৰ কোৱেশ্চনত a d a equal to 10 আৰু সাধাৰণ অন্তৰ d equal to 10 প্ৰথম পদটোক আমি a ৰে বুজাও সাধাৰণ অন্তৰক d ৰে বুজাও ইংৰাজীত কয় কমন ডিফাৰেন্স সমান্তৰ প্ৰগতি এটা থাকে কেনেকে এতিয়া চোৱা প্ৰথম পদটো থাকিব a তাৰ লগত d যোগ হৈ সাধাৰণ অন্তৰটো যোগ হৈ যাব a2 ঠিক আছে তাৰ লগত আকৌ d যোগ হ'ব সাধাৰণ অন্তৰ d যোগ হৈ পেলাই তাৰ পাছৰ পদটো ওলাব a3 তেনেকে এটা পদৰ লগত d যোগ কৰি গৈ থাকিলে আমি পাছৰ পদবিলাক পাই গৈ থাকো ঠিক আছে এটো এটা তেনেকে কৰিম আমাক কি দিছে a equal to 10 d equal to কিমান দিছে 10 এটা পৰৱৰ্তী আমি চাৰিটা পদ লিয়াব লাগে চাৰিটা পদ কি হ'ব a2 a3 a4 a5 এইকেইটা উলিয়াব লাগে কেনেকে উলিয়াম a2 কেনেকে উলিয়াম a লগত d যোগ কৰি দিম কিমান 10 plus 10 equal to 20 ঠিক আছে a3 কেনেকে উলিয়াম তেনেকে a2 লগত d যোগ কৰি তেনেকে a3 পাম a2 plus d a2 পাই আছিলো 20 plus d মানটো দিয়া আছে 10 equal to কিমান 30 a4 কেনেকে পাম a3 লগত যদি আমি d এটা যোগ কৰি দিও a4 পাই যাম তেনেকে a4 কেনেকে হ'ব a3 plus d equal to a3 পাই আছো 30 plus d পাইছো কিমান আমি 10 equal to 40 a5 কিমান পাম তেনেকে a4 plus d equal to 40 plus 10 equal to 50 ঠিক আছে এটা কোৱেশ্চন নম্বৰ 2 কি দিছে a দিছে 2 আৰু d দিছে 0 তেতিয়া হলে আমি উলিয়াব লাগে কি a2 উলিয়াব লাগিব a3 a4 a5 এইকেইটা আমি উলিয়াব লাগে কেনেকৈ উলিয়াম চোৱা a টো মানে কি হ'ব a plus d equal to a মানে 2 plus d 0 equal to 2 a3 a2 plus d equal to 2 plus d 0 equal to 2 a4 কিমান হ'ব a3 plus d a3 পাই আহিছো 2 plus d মানে 0 equal to 2 a5 কিমান হ'ব a4 plus d a পাই আহিছো কিমান a4 পাই আহিছো 2 plus d মানে 0 equal to 2 এটো ঠিক আছে নোট কৰি লবা কোৱেশ্চন নম্বৰ 3 কি দিছে a equal to 4 d equal to -3 ঠিক আছে এটা আমি a টো কেনেকৈ উলিয়াম a2 equal to a plus d equal to কিমান আহিব a থাৰ আহিব 4 plus d থাৰ আহিব -3 equal to 4 plus a minus a minus 3 equal to কিমান 4 minus 3 1 ঠিক আছে a3 কেনেকৈ উলিয়াম a2 plus d equal to 3 হা a2 ৰ ভ্যালু আহি গল 1 plus d ৰ ভ্যালু আহি যাব -3 equal to 1 minus 3 equal to -2 ঠিক আছে a4 কেনেকৈ ওলাব a3 plus d a3 মান পাই আহিছো -2 plus d ৰ ভ্যালু -3 equal to -2 -3 equal to কিমান আহিব -5 ঠিক আছে a5 আমি মান ভ্যালুটো কি পাম a4 plus d a4 পাই আহিলো -5 plus d ৰ ভ্যালু আছে আমাক -3 equal to -5 -3 equal to -8 এটো হৈছে সোয়া এটো কি হৈছে টার্ম বিলাক সৰু হৈ আহি আছে এইবিলাকক কয় ডিক্রিজিং এপি ডিক্রিজ হৈ আহিছে মানে টার্ম বিলাক কমি আহিছে হা নেক্সট আছে কোৱেশ্চন নম্বৰ 4 এটো কি দিছে ইয়াত দিছে a equal to -1 d equal to half একো সমস্যা নাই একদম উজু অংক a2 টো উলিয়াই লম a plus d equal to কিমান আহিব তলপা লিখিছো হা -1 plus d value half equal to 2 এটা LCM ললো কিমান আহিব -2 plus 1
ইকুয়াল টু -1 ডিভাইডেড বাই 2 ঠিক আছে বুজি পাইছা a3 কিমান আহিব a3 মানে a2 প্লাস d হয় না নহয় a2 ভ্যালু পাই আহিলো -1/2 প্লাস d মানে 1/2 -1/2 প্লাস 1/2 কিমান 0 ক্যান্সেল গুছি গল ঠিক আছে a4 টো কিমান পাম a4 টো পাই যাম a3 plus d equal to a3 value পাই আহিলো 0 plus d value পাই যাম আমি কি 1/2 0 লগত 1/2 প্লাস কৰিলে 1/2 এ পাম হয় না নহয় এটা a5 কিমান পাম a5 equal to a4 plus d equal to a4 মানে কিমান পাই আহিছো a4 ৰ ভ্যালুটো আছে 1/2 plus d ভ্যালু পাই গলো 1/2 এটো আমি এলসিএম লম 2 1 plus 1 আহিব equal to 2/2 equal to 1 ঠিক আছে নোট কৰি লবা এটো কোৱেশ্চন নম্বৰ 5 ইয়াত কি দিছে a ভ্যালু দিছে -1.25 d ভ্যালু দিছে -0.25 এটা কি কৰিম a2 উলিয়াম a2 equal to কিমান আছে কিমান হ'ব a1 plus d or a plus d equal to কিমান আহিব -1.25 plus d ভ্যালু তো -0.25 এটো প্লাস মাইনাস একেলগে পইলে কানে এটা আমি ব্র্যাকেট দি দিলু ঠিক আছে ইকুয়াল টু কিমান আহিলে -1.25 প্লাস মাইনাস -0.25 এটা সা দুইটা আগতে সেম কেটা একে আছে মাইনাস মাইনাস আছে এটা বস্তু দুটা আমি টার্ম দুটা আমি কি কৰিম টার্ম দুটা প্লাস কৰি দিম 1.25 আৰু 0.25 প্লাস কৰি দিলে কিমান হ'ব 0 5 1.50 হয়নে নহয় মানে -1.50 আহিলে দুইটা আগতে সাইনটো মাইনাস আছে দেখানে মাইনাস আহিলে ঠিক আছে এটো কনফিউজন লাগি যায় কিছুমান হেতু কাৰণে এবিলাক 10 ল আসলে কনফিউজন লাগিব নালাগে এবিলাক বস্তু দেই a3 কিমান আছে a3 কিমান ওলাব a2 plus d a2 ভ্যালু পাই আহিছো -1.50 plus d value to palu -0.25 eto bracket di dilu equal to kiman ahibo -1.50 na -1.50 plus minus 0.25 he duta tumi duita agota sign duta ki ase minus ase gote সংখ্যা দুটা প্লাস কৰিবা এই দুটা প্লাস কৰিলে পাবা 1.75 দুইটা আগতে মাইনাস আছে কেনে ইয়াত আহিব মাইনাস ঠিক আছে a4 টো লিওয়া a3 plus d a3 -1.75 plus d value -0.25 equal to -1.75 plus minus -0.25 equal to কিমান পাই যাবা দুইটা প্লাস কৰি দিবা 2.00 আগত আহি যাব কি মাইনাস এটো 2.00 লিখি অকল 2 লিখিলো হ'ব ঠিক আছে এতিয়া এই 5 টো নিজে ওলাবা নিজে এই 5 টো উলিয়াবা এই 5 টো আহিব -2.25 আহিব ঠিক আছে এটো হৈ গল Question number 3 ত আমাক দুটামান সমান্তৰ প্ৰগতি দি দিছে কৈছে যে এই সমান্তৰ প্ৰগতি কেইটাৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলিয়াব লাগে প্ৰথম পদ মানে a আৰু সাধাৰণ অন্তৰ মানে কি d এটা উলিয়াম ইয়াত হয় নহয় প্ৰথম পদটো কি আমি চকুৰে দেখি আছো প্ৰথম পদ a সমান কিমান চকুৰে দেখি আছো প্ৰথমে 3 আছে গতিকে প্ৰথম পদ হ'ব 3 তাৰপা সাধাৰণ অন্তৰক আমি d ৰে বুজাম সাধাৰণ অন্তৰটো কিমান হ'ব সাধাৰণ অন্তৰটো কি হয় আসলতে ইটোৰ পৰা হিটু পদলে কিমান বাঢ়িছে সেই পাৰ্থক্যটো হৈছে কি সাধাৰণ অন্তৰ আমি সাধাৰণতে কি পাও সাধাৰণতে আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিক কৰি দিয়ে সাধাৰণ অন্তৰটো পাই যাও কিন্তু তুমি অকল দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিক কৰি নহয় বুলে 1 নম্বৰ পদৰ পৰা তুমি 99 পদ বিক কৰি দিছা মানে a100 minus a99 কৰি দিলেও তুমি সাধাৰণ অন্তৰ পাবা পাছৰ যিকোনো দুটা ক্ৰমিক পদৰ পাছৰ পদটোৰ পৰা আগৰ পদটো বিক কৰি দিলে সাধাৰণ অন্তৰ পায় a2 minus a কৰিলেও সাধাৰণ অন্তৰ পাম a3 minus a2 কৰিলেও সাধাৰণ অন্তৰ পাম a4 minus a3 কৰিলেও সাধাৰণ অন্তৰ পাম হয় না নহয়
জেনেৰেলি আমি কিন্তু কি কৰোঁ প্ৰথম পদ দুটা যেতিয়া আছে আমি সাধাৰণ অন্তৰটো a2 মাইনাছ a কৰি উলিয়াও ঠিক আছে এনেকৈ কৰোঁ এতিয়া a2 আছে 1 মাইনাছ a মানে কিমান 3 1 মাইনাছ 3 ইকুৱেল টু মাইনাছ 2 সাধাৰণ অন্তৰটো পাই গ'লো কিমান মাইনাছ 2 ইয়াত কৰিম এতিয়া প্ৰথম পদ a কিমান মাইনাছ 5 সাধাৰণ অন্তৰ d কিমান আছে a2 মাইনাছ a কে কৰো a2 মানে কিমান মাইনাছ 1 মাইনাছ a ভ্যালুটো আকৌ নিজেই মাইনাছ 5 দুটা মাইনাছ কেনেকৈ আহিলে গম পালা a টোৰ ভ্যালুটো মাইনাছ 1 দেখিছা মাইনাছ 1 a মাইনাছটো হৈছে a2 ঠিক আছে আকৌ a এৰ ভ্যালুটো নিজেই মাইনাছ 5 হয় নে নহয় গতিকে a ঠাই নিজেই মাইনাছ 5 আহিছে গতিকে দুটা মাইনাছ হৈ গ'ল সেইটো কাৰণে এটা আমি ব্ৰেকেট দি দিলো কি আহিব এতিয়া -1 -a প্লাছ 5 ইকুৱেল টু 4 প্লাছ 4 ঠিক আছে নোট কৰি ল'বা কোৱেশ্চন নম্বৰ 3 কি দিছে প্ৰথম পদটো কিমান হ'ব ইয়াত 1/3 প্ৰথম পদক a বুলি কওঁ a ইকুৱেল টু 1/3 সাধাৰণ অন্তৰ কিমান হ'ব সমান a2 মাইনাছ a2 মানটো আমাৰ কিমান দিছে 5/3 মাইনাছ a ভ্যালুটো 1/3 ইকুৱেল টু আমাৰ 3 এটা আহিব এলচিএম লসাগু 3 আহিব ওপৰত আহিব 5 মাইনাছ 1 ইকুৱেল টু কিমান আহিব 4/3 ঠিক আছে ইয়াত চাম আমি প্ৰথম পদ কিমান এইটো d লিখি দিবা হা ব্ৰেকেটত মোক থাকি গৈছে লিখিবলৈ প্ৰথম পদ equal to 0.6 সাধাৰণ অন্তৰটো কি হ'ব d বুলি কম কিমান a2 minus a equal to 1.7 minus 0.6 এটো মাইনাস কেনেকৈ কৰিম 1.7 পাতিলো দশমিকৰ তলে তলে দশমিক হোৱাকে পাতিলো 17 গল থাকিল কিমান 1 দশমিকৰ তলে তলে দশমিক গুচি আহিলে 1 শূন্য গল থাকিল 1 তাৰ মানে থাকিলে এটো কিমান 1.1 ঠিক আছে পাতিলোৱা কোৱেশ্চন নম্বৰ 4ত আমাক কিছুমান পদ দিছে আমি ক'ব লাগে যে এই পদ কেইটাই সমান্তৰ প্ৰকৃতি গঠন কৰিছে নে আৰু যদি সমান্তৰ প্ৰকৃতি গঠন কৰিছে তেতিয়া হলে ইয়াৰ পৰৱৰ্তী পদবিলাক আমি উলিয়াব লাগে পৰৱৰ্তী 4টা পদ আমি উলিয়াব লাগে কেনেকৈ কৰিম এটা চোৱা এক নম্বৰটো কৰিছো প্ৰথমে চাম সমান্তৰ প্ৰকৃতি গঠন কৰিছে নে নাই সমান্তৰ প্ৰকৃতি গঠন কৰিছে নে চোৱাৰ আমাৰ প্ৰচেছটো কি হ'ব যে ইটোৰ পৰা সিটোলে সমান সমানকৈ বাঢ়ি গৈছে নে হেতু চাম যদি সমানকৈ বাঢ়িছে সমান্তৰ প্ৰকৃতি হয় যদি সমানকৈ নাই বহা সমান্তৰ প্ৰকৃতি নহয় হেতু আমি চাম কেনেকৈ চোৱা সলিউশনটো কেনেকৈ কৰিম চোৱা দ্বিতীয় পদৰ পৰা প্ৰথম সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম t2 minus t1 কিমান 4 minus 2 equal to 2 দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলো 2 পালো এটা তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰিম t3 minus t2 equal to কিমান 8 minus 4 equal to 4 এটা চোৱা a2 ইয়াৰ পৰা ইয়ালৈকে 2 বাহিলে ইয়ালৈকে আকৌ 4 বাহিলে গতিকে সমান্তৰ প্ৰকৃতিত আছে নি নাই লিখি দিবা সমান্তৰ প্ৰগতিত নাই ঠিক আছে এটো চাম এতিয়া t2 minus t1 কিমান 5/2 minus 2 উপৰ আহিব 5 minus 4 equal to 1/2 ঠিক আছে এতিয়া চাম t3 minus t2 equal to 3 minus 5/2 equal to তলত আহিব 2 6 minus 5 equal to 1/2 ঠিক আছে প্ৰথমতেও ইয়াৰ পৰা ইয়ালৈ কিমান বাঢ়িছে 1/2 আকৌ ইয়াৰ পৰা ইয়ালৈ কিমান বাঢ়িছে 1/2 বাঢ়িছে এডখৰলৈকে আমাৰ কামটো ঠিকে আছে সমান্তৰ প্ৰকৃতি দেখিছো পিছলৈ বা আছে বা নাই হয়নে নহয় t4 minus t3 equal to কিমান 7/2 minus 3 2
7 minus 6 equal to 1/2 ঠিক আছে পিছলৈও আছে গোটে তিনটাতে কি পালো 1/2 1/2 1/2 পাই গলো গটেকে কি হ'ব এটাকে সমান্তৰ প্ৰগতিত আছে ঠিক আছে মই এটা কাম কৰো পাছত যে চাৰিটা পদ লিখিবলৈ কৈছে সেই পদ চাৰিটা এইফালেকে লিখি দিওঁ ঠিক আছে এটো হল t1 t2 t3 t4 t5 লিখিব লাগে t5 তো কিমান t4 plus d এটা চোৱা সমান্তৰ প্ৰগতিত আছে আমি d টো লিখি দিছো d ইকুৱেল টু কিমান হাফ সাধাৰণটো d টো লিখি দিছো এটা t5 তো কেনেকৈ হ'ব t4 ৰ লগত d যোগ কৰি দিলে ওলাব t4 কিমান পালো t4 কিমান দি আছে 7/2 plus d মানে কিমান 1/2 ইকুৱেল টু কিমান 2 7 plus 1 equal to 8/2 8/2 মানে কি কটাকটি গুছি গল 4 বাৰ 4 পালো ঠিক আছে t6 equal to কিমান t5 plus d t5 to কিমান পালো 4 plus d মানে 1/2 2 4 গুণ 8 9/2 এটো আনসাৰ t6 পালো 9/2 t5 পালো 4 t7 আৰু t8 এই দুটা তোমালকে নিজে উলিয়াবা এখিনি নোট কৰি লোৱা ইয়াত মই গুটেখিনি কোৱেশ্চন সলভ কৰি নিদু কিছুমান নিজে চাবা যিখিনি ক্ৰিটিক্যাল আছে ক্ৰিটিক্যাল খিনি মই সলভ কৰি দিছো বাকিখিনি তোমালকে নিজে চাবা ঠিক আছে এটো কোৱেশ্চন নম্বৰ 5 5 টো আমাক এটো দিছে ইয়াত আমি চাম এতিয়া t2 - t1 কৰিম কিমান পাম 3 + √2 - 3 -3 + 3 কেনসেল থাকিলে কিমান √2 ঠিক আছে নেক্সট কৰিম t3 - t2 কিমান পাম t3 ভ্যালু টু 3 + 2√2 এটো ব্র্যাকেট দি লৈছো হা মাইনাস t2 3 + √2 ইকুয়াল টু কিমান আহিব সোৱা ব্র্যাকেট কেটা ফার্স্ট ব্রেক কৰিম 3 + 2√2 -3 আকৌ মাইনাসে প্লাসে -√2 সোৱা -3 + 3 টো কেনসেল গুছি গলে ইয়াত ঠিকলে +2√2 -√2 মানে দুটা √2 তোমাৰ হাতত আছে আৰু তাৰ পৰা তুমি এটা √2 মাইনাস কৰি দিবা থাকিব কিমান তোমাৰ অনলি √2 ঠিক আছে √2 থাকিলে তে আছে t4 - t3 t4 কিমান আছে 3 + 3√2 -3 3 + 2√2 ব্র্যাকেট বিলাক ব্রেক কৰিম 3 + 3√2 -3 মাইনাস প্লাসে -2√2 -3 + 3 কেনসেল 3√2 - 2√2 তিনটা √2 তোমাৰ হাতত আছে তাৰ পৰা তুমি দুটা √2 মাইনাস কৰি দিবা থাকিব তোমাৰ হাতত এটা √2 গতিকে সবতে কিমান পালো √2 পালো গতিকে সমান্তৰ প্ৰকৃতিত আছে নে নাই আছে তুমি দি পালা কিমান d2 পাই গলা তুমি √2 এটা উলিয়াবা তুমি পাছৰ পদ কেটা 1 2 3 4 5 নম্বৰ t5 উলিয়াব লাগে t5 কিমান t4 + d t4 টো তোমাক দিয়া আছে 3 + 2√2 + d ভ্যালু টো কিমান পালা √2 ইকুয়াল টু কিমান আহিব 3 টো থাকিলে 3 প্লাস এটা সো 2√2 + √2 t4 টো দিয়া আছিল তোমাক 3√2 দিয়া আছিল ন 3√2 দিয়া আছিল হা সো 3 প্লাস তোমাৰ ওচৰত আছে 3√2 + √2 তিনটা √2 আৰু এটা √2 টোটাল তোমাৰ হাতত কেটা হল 4টা √2 মানে 4√2 আহি গল ইয়াত ঠিক আছে t6 ইকুয়াল টু t5 + d t5 টো পালা তুমি 3 + 4√2 + d ভ্যালু টো পাই আহিছা √2 ইকুয়াল টু কিমান 3 to 3 plus 4√2 plus √2 কিমান 5√2 ঠিক আছে নোট কৰি লোৱা আৰু t7 আৰু t8 এই দুটা তোমালকে নিজে উলিয়াবা ঠিক আছে নেক্সট কৰিছো কোৱেশ্চন নম্বৰ 7 ইয়াত ফাৰ্স্ট আমি উলিয়াম t2 - t ইকুয়াল টু কিমান t2 - t1 -4 - 0 ইকুয়াল টু
মাইনাছ 4 ঠিক আছে নেক্সট কি উলিয়াম t3 minus t2 equal to কিমান minus 8 minus t2 ভ্যালু minus 4 ঠিক আছে a minus 2 হল a2 আৰু t2 নিজে minus 4 গতিকে ইয়াত minus 4 আছে ঠিক আছে minus 8 minus a minus a plus 4 equal to কিমান minus 4 ঠিক আছে t4 minus t3 কিমান আহিব t4 minus 12 minus t3 minus 8 equal to minus 12 minus a plus 8 equal to কিমান minus 4 সবতে কি আহিলে ডিফারেন্স টু minus 4 গতিকে এটো সমান্তৰাল প্ৰকৃতিত আছে না নাই আছে d টো আমি কিমান পাই গলো minus 4 পাই গলো তা পাছৰ চাৰিটা পদ উলিয়াব লাগে মই দুটা উলিয়াইছো t5 উলিয়াম t5 কিমান হ'ব minus 4 সৰি t5 টো আমাক কিমান দিছে minus 12 হে t5 equal to কিমান t4 plus d equal to কিমান t4 মানে minus 12 plus এটো plus d ভ্যালু তো আকৌ নিজে minus 4 equal to minus 12 plus a minus 4 equal to minus 16 ঠিক আছে এতিয়া মই t6 উলিয়াম t6 equal to t5 plus d t5 মানে কিমান আহিব minus 16 plus d ভ্যালু তো কিমান আহিব minus 4 equal to minus 16 plus a minus 4 equal to minus 20 ঠিক আছে t7 আৰু t8 তোমালোকে নিজে উলিওৱা এতিয়া চোৱা কোৱেশ্চন নম্বৰ 10 আৰু 11 চোৱা ইয়াত কি হ'ব প্ৰথমে চাম সমান্তৰাল প্ৰকৃতিত আছে নে নাই কেনেকৈ চাম ইয়াত চাম t2 minus t1 equal to 2a minus a equal to 2a minus a মানে কিমান a দুটাৰ পৰা এটা তুমি মাইনাস কৰি দিলে a পাবা তাপা চাম t3 minus t2 ভ্যালু তো পাই গলো 3a minus t2 আছে 2a equal to কিমান a ঠিক আছে t4 minus t3 4a minus 3a equal to a গতিকে এটো সমান্তৰাল প্ৰকৃতিত আছে নে আছে সবতে আমি ডিফারেন্স টু a পাইছো গতিকে ডিফারেন্স টু কমন ডিফারেন্স বা সাধাৰণতৰ d টু d equal to কিমান a এটা চোৱা t5 to কিমান হ'ব t4 plus d equal to t4 পাই আহিছো 4a plus d মানে a equal to কিমান 5a ঠিক আছে t6 to কিমান পাবা t5 plus d t5 পালা তুমি 5a plus d মানে a equal to কিমান 6a ঠিক আছে এটো সমান্তৰাল প্ৰকৃতিত আছে আৰু পাছৰ পদ দুটা এই দুটা আৰু দুটা পদ তোমালকে নিজে উলিয়াবা মই এটো কৰিছো চোৱা ইয়াত t2 minus t1 equal to কিমান a square minus a চোৱা কিছুমানে লিখি দিয়ে a square minus a equal to a এটো wrong a square minus a equal to a নহয় এটো কাৰো তুমি সিম্পলিফাই কৰিব নোৱাৰা পাৰিলে এটোকে কৰিব পাৰিবা a এটা কমন লৈ a minus 1 ৰাখিব পাৰিবা কিন্তু a square minus a মানে অকল a নহয় 2a minus a হলে হে a হ'ব a square minus a হলে a নহব ঠিক আছে তেনেকে আমি এটো কইম t3 minus t2 equal to কিমান a cube minus a square মানেও a নহয় ইয়াত তুমি এটা কাম কৰিব পাৰা a square এটা কমন লৈ a minus 1 কৰিব পাৰা তাৰ বাহিৰে তুমি একো কৰিব নোৱাৰা ঠিক আছে গতিকে ইয়াত চোৱা এটো ইয়াত a দুটাৰ পাৰ্থক্যটো পালো a into a minus 1 আৰু পাছৰ পদ দুটাৰ পাৰ্থক্যটো পালো a square into a minus 1 দুইটা সমান ওলাইছে নেকি নাই ওলোৱা গতিকে ইহত কি সমান্তৰাল প্ৰকৃতিত নাই ঠিক আছে নোট কৰি লবা এটো সমান্তৰাল প্ৰকৃতিত আছে কিন্তু এটো সমান্তৰাল প্ৰকৃতিত নাই পাছলে একে অন্তৰ সমান অন্তৰ ওলালো আকো আমাৰ মতলব নাই কাৰণ এটো সমান নোলালে গতিকে সমান্তৰাল প্ৰকৃতিত ই নাই ঠিক আছে কোৱেশ্চন নম্বৰ 12 টো আমি কৰিম এতিয়া t2 minus t1 কিমান পাম √8 minus √2 এবং মই tt লিখিছো a লিখিলেও ভুল নহয় হা a লিখিব পাৰা t লিখিব পাৰা নিজৰ কথা দেই √8 minus √2 এটো চোৱা এটো কি পাম চোৱা এটো চোৱা এটো অলপ ক্রিটিক্যাল আছে দেই √8 মানে কি 8 মানে কিমান 4 পূৰণ 2 আকৌ 4 টো কি লিখিব পাৰো
2 স্কোয়ার ইনটু 2 হয় না নহয় তাৰমানে 8 মানে কি লিখিব পাৰো 2 স্কোয়ার ইনটু 2 গতিকে 8 ৰ সলনি মই লিখি দিলো 2 স্কোয়ার ইনটু 2 মাইনাস √2 ঠিক আছে ইকুয়াল টু এটো কিমান পাম চোৱা এই 2 ৰ ওপৰত স্কোয়াৰটো আছে স্কোয়াৰটো থকা কাৰণে এই 2 টো বাহিৰলৈ ওলাই গুচি আহিব হয় না ৰুটৰ বাহিৰলৈ ওলাই গুচি আহিব স্কোয়াৰ থাকিলে ৰুটৰ পৰা বাহিৰ ওলাই আহে স্কোয়াৰটো নিজা নাইকিয়া হ'ল আৰু এই 2 টো বাহিৰলৈ পঠিয়াই দিলে ৰুটৰ ভিতৰত থাকি গ'ল অকল এই 2 টো ঠিক আছে মাইনাস √2 আছে ইকুয়াল টু কিমান 2 √2 মাইনাস √2 মানে অনলি √2 ঠিক আছে তাৰপা উলিয়াম t3 মাইনাস t2 t3 মান কিমান আছে √18 মাইনাস t2 মানে √8 সমান চোৱা √18 টো কি আছে √18 মানে কি 9 পূৰণ 2 9 দুগুণ 18 হয় নাই তাৰ 9 ক লিখিব পাৰো আমি 3 স্কয়াৰ 3 3 গুণ 9 হয় নাই 3 স্কয়াৰ লিখিব পাৰো 9 এতিয়া 18 মানে কি লিখিম √18 ৰ সলনি আমি লিখিম বা মই ইয়াত অলপ লিখি দিছো 18 ৰ সলনি লিখিম 3 স্কয়াৰ ইনটু 2 মাইনাস √8 ৰ সলনি কি লিখিছিলো 2 স্কয়াৰ ইনটু 2 ঠিক আছে ইকুয়াল টু কি হ'ব এটো চোৱা 3 ওপৰত স্কয়াৰটো আছে গতিকে স্কয়াৰটো থকা কাৰণে এই 3 টো বাহিৰলৈ ওলাই গুচি আহিব উত্তৰ ভিতৰত অকল 2 থাকি যাব মানে 3√2 মাইনাস এটো কি হ'ব 2 টো বাহিৰলৈ ওলাই আহিব 2√2 3√2 মাইনাস 2√2 মানে অনলি √2 ঠিক আছে নেক্সট কি কৰিম নেক্সট কৰিম এটা আমি t4 minus t3 t4 √32 minus t3 √18 চোৱা 32 কেনেকৈ পাম 32 মানে কিমান 32 ইকুয়াল টু 16 ইনটু 2 2 খলং 32 হয় না নহয় 16 মানে আকৌ কিমান 4 স্কয়াৰ হয় না নহয় এটা 32 খলনি লিখিম 4 স্কয়াৰ ইনটু 2 4 স্কয়াৰ ইনটু 2 মাইনাস √18 ৰ খলনি কি লিখিম 3 স্কয়াৰ ইনটু 2 ঠিক আছে এতিয়া চোৱা স্কয়াৰটোৱে 4 টো বাহিৰলৈ উলিয়াই দিব এটো হ'ব 4√2 মাইনাস ইয়াত থাকিব 3√2 4√2 মাইনাস 3√2 কিমান √2 হয় না নহয় চাৰিটা √2 পৰা তিনটা √2 গুচি গ'ল এটা √2 থাকিলে এতিয়া লিখিবা যে সমান্তৰ প্ৰগতিত আছে আৰু ইয়াত d টো কিমান পালা d পালা তুমি √2 কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰ পালা √2 এটো নোট কৰি লোৱা পাছৰ পদকেইটা উলিয়াব লাগিব t5 ইকুয়াল টু কিমান t5 হৈছে t4 প্লাস d t4 টো কিমান দিয়া আছিল আমাক √32 প্লাস d ভ্যালু টো কিমান আছিল √2 এটো চোৱা ভালকে চাবা হা √32 মানে আমি কি পাইছিলুগে √32 মানে √32 খলনি আমি পাইছিলুগে 4√2 ইয়াৰ খলনি লিখি দিলু 4√2 প্লাস √2 সমান কিমান 4√2 প্লাস √2 মানে 5√2 ইকুয়াল টু √5 স্কয়াৰ ইনটু 2 ইকুয়াল টু √50 চোৱা এটো চোৱা এটা চোৱা 5 টো ৰুটৰ বাহিৰত আছে এনেকে ৰুটৰ ভিতৰৰ পৰা নাম্বাৰ এটা যেতিয়া ওলাই গুচি আহে ইয়াৰ ওপৰৰ পৰা স্কয়াৰটো আঁতৰি যায় ঠিক আছে কোনোবা এটা নাম্বাৰ যদি তেনেকে বাহিৰৰ পৰা ভিতৰত সোমাই যাবলৈ হয় তাৰ লগত কি হ'ব স্কয়াৰটো লাগি যাব বাহিৰৰ পৰা ভিতৰলৈ আহিলে স্কয়াৰটো লাগি যায় আৰু ভিতৰৰ পৰা বাহিৰলৈ গলে স্কয়াৰটো কি হয় আঁতৰি যায় ঠিক আছে বাকি বিলাক যে ৰুটৰ ভিতৰতে সোমাই দিছিলে গুটে নাম্বাৰ বিলাক হেতু কাৰণে এটো আমি কি কৈছো ৰুটৰ বাহিৰতে কৰ ৰখা নাই যি আছে ৰুটৰ ভিতৰত ভৰাই দিছো ঠিক আছে t6 কিমান হ'ব t6 ইকুয়াল টু কিমান আহিব t5 plus d t5 ৰ ভ্যালু টো পাই গলো √50 plus d ভ্যালু টো আছে √2 ইকুয়াল টু √50 মানে কো কি 5 কাক √50 টো কি পাইছিলো √50 টোক আমি 5√2 লিখিব পাৰো নাই 5√2 প্ৰায় √50 পাইছো গতিকে এটো লিখিম 5√2 plus √2 ইকুয়াল টু কিমান 6√2 সমান কিমান √6 স্কয়াৰ ইনটু 2 ইকুয়াল টু কিমান 6 স্কয়াৰ মানে 6 গুণ 36 পূৰণ 2 2 36 72 √72 এটো তেনেকে
2 25 25 5 5 25 লগত 2 পইণ্ট কৰি 50 পাইছিলো এটো তেকে √72 পালো বাকি কেইটা তোমালকে নিজে কৰিবা T7 আৰু T8 নিজে লিয়াবা ঠিক আছে Question number 15 15 to কি দিছে 1 square 5 square 7 square 73 first আমি উলিয়াম T2 minus T1 কিমান 5 square minus 1 square 5 square মানে 25 minus 1 square মানে 1 মানে 24 ঠিক আছে T3 minus T2 কিমান 7 square minus 5 square 7 square মানে 7 7 গুণ 49 5 square মানে 25 49 ৰ পৰা 25 গুছি গলে কি থাকিব 24 থাকিব T4 minus T3 T4 to কিমান দিছে 73 minus T3 কিমান 7 square 73 minus 7 square 49 equal to কিমান 24 থাকিব মাইনাস কৰি দিলে ঠিক আছে গতিকে এটো সমান্তৰ প্ৰকৃতিত আছে না নাই আছে এটো সমান্তৰ প্ৰকৃতিত আছে আৰু d টো কিমান 24 পাছৰ দুটা পদ উলিয়াম দুটা পদ নিজে উলিয়াবা এটা উলিয়াম আমি T5 T4 plus D 73 plus 24 equal to কিমান 97 ঠিক আছে T6 টো উলিয়াম T5 plus D 97 plus 24 কিমান হ'ব 121 ঠিক আছে 121 ক আমি আকৌ 11 স্কয়াৰ বুলি ক'ব পাৰো হয় না ইয়াক আমি 11 স্কয়াৰ বুলি ক'ব পাৰো ঠিক আছে নোট কৰি লবা আৰু এটো পাছৰ T7 T8 এ দুটা নিজে ওলাবা ঠিক আছে